নমস্কাৰ। চৰকাৰী স্কুলৰ ফলাফল বেয়া, এই বিষয়ত লৈ এতিয়া সামাজিক মাধ্যমত গালি দিয়া পৰ্ব আৰম্ভ হৈ গৈছে শিক্ষকসকলে। তাৰমানে ছাত্ৰ ছাত্ৰী পাছ নকৰিলে যেতিয়া শিক্ষকসকলে জগৰীয়া। সামাজিক মাধ্যমত গালি দিয়া এই মানুহখিনিক যেতিয়া মই সুধিছোঁ যে আপোনালোকৰ সন্তান এই চৰকাৰী স্কুলত পঢ়ি আছে নেকি, তেওঁলোকৰ 99% কিন্তু উত্তৰ দিব পৰা নাই। অৰ্থাৎ ইয়াৰ পৰা ধৰি ল'ব পাৰি এওঁলোকৰ এই বিশেষজ্ঞসকলৰ প্ৰায়বিলাকেই ব্যক্তিগত স্কুলত পঢ়ি আছে আৰু তেওঁলোকে শিক্ষকসকলক গালি পাৰিবলৈ আৰম্ভ কৰিছে যে হাজাৰ হাজাৰ টকা দৰমহা লয়, লাখ লাখ টকা দৰমহা লয়, তথাপিও ল'ৰা ছোৱালী পাছ কৰাব নোৱাৰে। ব্যক্তিগত খণ্ডৰ ৰিজাল্ট ভাল, তেওঁলোক সময়মতে স্কুললৈ নাযায় আৰু বিভিন্ন ধৰণৰ কথা। কিন্তু ইয়াৰ বাবে জগৰীয়া কেৱল শিক্ষকসকল নেকি? বহুতে হয়তো নাজানে আজিৰ দিনত কিমান শিক্ষকে বহু কষ্ট কৰি ল'ৰা ছোৱালীৰ কাৰণে কাম কৰি আছে। কোনো শিক্ষকেই নিবিচাৰে ল'ৰা ছোৱালী অনুত্তীৰ্ণ হোৱাটো, কিন্তু তেওঁলোকে যি কষ্ট কৰি ত্যাগ স্বীকাৰ কৰি কাম কৰি আছে সেই বিষয়টো আলোচনা কৰা নহয়। কেৱল শিক্ষকসকলক গালি পৰা হৈছে। কেইজনমান অভিভাৱকেতো এনে পৰ্যায়লৈ গৈছে যে স্কুল বিদ্যালয় বন্ধ কৰি দিব লাগে। অকল অভিভাৱকৰ ফালৰ পৰা নহয়, চৰকাৰী পক্ষৰ ফালৰ পৰাও তেওঁলোকক বিচৰা হৈছে যে ৰিজাল্ট ফলাফল কিয় বেয়া হৈছে। কিন্তু এই ফলাফল বেয়া হোৱাৰ আঁৰত যে বহুতো কাৰণ নিহিত হৈ আছে সেই কথা হয়তো নাজানে, আৰু জানিলেও অনুভৱ কৰাৰ প্ৰয়োজন নাই, কাৰণ তেওঁলোকক গালি পাৰি থাকিলে সামাজিক মাধ্যমৰ যোগেদি। এই বিশেষজ্ঞসকলক ক'ব বিচাৰিছোঁ যে সামাজিক মাধ্যমত শিক্ষকক গালি পাৰি থাকিলে ফলাফল ভাল হৈ নাযায়। ফলাফল কিয় বেয়া হৈছে তাৰ কাৰণ জানিবলৈ আপোনালোকে চৰকাৰী মাধ্যমৰ স্কুলবিলাকত আপোনালোক যাওক, আপোনালোকে অনুধাৱন কৰক। যিসকল ল'ৰা ছোৱালী আজি চৰকাৰী বিদ্যালয়ত পঢ়ি আছে তেওঁলোকক আৰ্থসামাজিক, মনস্তাত্ত্বিক, তেওঁলোকৰ পৰিৱেশ সকলোবিলাক অনুধাৱন কৰক। তাৰপিছত দেখা পাব শিক্ষকসকলে যিমান কষ্ট কৰি এইসকলক যদিও 3rd ডিভিজনত পাছ কৰাব পাৰিছে, তেতিয়াহ'লে তেওঁলোকৰ কাৰণে এইটো কৃতিত্বহে। 1st ডিভিজন বাদেই দিয়ক, 2nd ডিভিজন বাদেই দিয়ক, 3য় বিভাগত উত্তীৰ্ণ কৰাবলৈ কিমান কষ্ট এইসকল ছাত্ৰ ছাত্ৰীক সেইসকলে বুজি পায়। গতিকে সেই শিক্ষকসকলক, মুষ্টিমেয় শিক্ষকৰ ইয়াৰ থাকিব পাৰে, সেইটো বেলেগ কথা। মুষ্টিমেয় শিক্ষকে হয়তো পাল মাৰিব পাৰে, কিন্তু মেক্সিমাম শিক্ষকে মানে বেছিভাগ শিক্ষকে ছাত্ৰ ছাত্ৰীৰ উন্নতিৰ কাৰণে কাম কৰি আছে আৰু সেইটো তেওঁলোকৰ দায়িত্বৰ কৰ্তব্য হিচাপে লৈছে। এইখিনি মই ব্যক্তিগতভাৱে বিভিন্ন শিক্ষকক জানো আৰু সেইকাৰণে কৈছোঁ। সামাজিক মাধ্যমত গালি পাৰি ফুৰা সেইসকল মানুহক সেইকাৰণে কৈছোঁ, আপোনালোকৰ যদি কোনোবা সন্তান আছে আৰু বিদ্যালয়ত চৰকাৰী বিদ্যালয়ত পঢ়ি আছে আৰু তাৰ পাছতো আপোনালোকে ক'ব বিচাৰে যে শিক্ষকসকলে কোনো ধৰণৰ কাম ভালদৰে তেওঁলোকক পঢ়োৱা নাই, তেতিয়াহ'লে আপোনালোকে নিজকে জাষ্টিফাই কৰক যে আপোনালোকৰ সন্তানটো তেওঁলোকে নপঢ়াৰ কাৰণেই অনুত্তীৰ্ণ হৈছে নে আন বিশেষ কিবা কাৰণ আছে। শিক্ষা দান কৰাটো অতি সহজ বস্তু। শিক্ষা থাকিলে আপুনি মই দান কৰিব পাৰোঁ, কাৰণ আমাৰ জ্ঞানটো আছে কাৰণে আমি জ্ঞান দান দিম। কিন্তু শিক্ষা গ্ৰহণ কৰা বহুত কঠিন কাম। যিসকলে শিক্ষাটো ঠিকেই দান দি আছে, কিন্তু শিক্ষা গ্ৰহণ কৰা মানুহখিনিকোতো চাব লাগিব। গতিকে মই আশা কৰোঁ যে এই শিক্ষকসকলক দোষাৰোপ কৰি গালি পাৰি থকাতকৈ আমি সমস্যাটোৰ সমাধানৰ কাৰণে কিদৰে চেষ্টা কৰিব পাৰিম তাৰ বাবে আগবাঢ়োঁ। কিন্তু সামাজিক মাধ্যমত শিক্ষকসকলক অৱজ্ঞা কৰি, শিক্ষকসকলক তুচ্ছ তাচ্ছিল্য কৰি গালি পাৰি ফুৰা সেই বিশেষজ্ঞসকল, আপোনালোকে যদি সহমত প্ৰকাশ কৰে আহক মোৰ লগত তৰ্ক কৰক, মই দেখুৱাই দিম এই শিক্ষকসকলে আজিৰ দিনতো কিমান সদিচ্ছাৰে কাম কৰি আছে। ধন্যবাদ।